গোটেই অঞ্চলটো উচ্ছেদ কৰি তাত ডাঙৰকৈ ৰিটেনশ্যন টেংক বা জলাশয় বনোৱাটো আমাৰ লক্ষ্য আছিল আৰু যেতিয়া সাধাৰণ মানুহৰ মানে বিভিন্ন মানুহৰ ঘৰ ইত্যাদি মানে বেদখল কৰি থকা কিছু ঘৰ উচ্ছেদ কৰাইছে তেতিয়া বিভিন্ন সময়ত এই কথাটো আহিছিল যে জিঞ্জাৰ কেতিয়া উচ্ছেদ হ'ব অকেডি কেতিয়া উচ্ছেদ হ'ব এই ধৰণৰ কথাবিলাক আহিছিল এটা কথা কওঁ যে অকেডিক ঠিক উচ্ছেদ বুলি নকওঁ অকেডি আমাৰ লগত সহযোগ কৰিছে আমি তেখেতসকলক বিচাৰিছিলোঁ যে এই জেগাটো যিহেতু জলাশয়টো বঢ়াবৰ কাৰণে ইয়াত প্ৰয়োজন আছে তেখেতসকলৰ সহমত সাপেক্ষে তেখেতসকলক আমি এটা বেলেগ জেগালৈ শিফ্ট কৰি দিয়াৰ সুবিধা দিছোঁ আৰু সেইমতে তেখেতে সহযোগ কৰিছে আমি এতিয়া অকেডি আজি অমিয় কুমাৰ দাস ইনষ্টিটিউটখন আজিৰ পৰা এই উচ্ছেদৰ কাম বা ভঙা কামটো আৰম্ভ কৰিছোঁ আৰু এইখিনি পিছতে আমি অহা 30 তাৰিখে কোঅপাৰেটিভ ইনষ্টিটিউটখন আমি অহা 30 তাৰিখে কৰিম অহা মাহত IHM প্লেন ৰাখিছোঁ যে IHMখন কৰিব পাৰি নেকি তাৰপিছত টেনিছ কোৰ্ট থাকিব জিঞ্জাৰ থাকিব ইয়াত গোটেইকেইটা অনুষ্ঠানে যি ধৰণে আছে তেওঁলোকক যি সুবিধা দিব লাগে চৰকাৰৰ পৰা এইখিনি কৰি আছোঁ কৰি আমি এই গোটেইখিনি জেগা উচ্ছেদ কৰিম